মৰ্নিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটো ৰাখি ফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শনিবাৰ, ইংৰাজী মাহৰ 30 মাৰ্চ 2024, অসমীয়া মাহৰ আজি চ'ত মাহৰ 16 তাৰিখ, পঞ্চমী তিথি, অনুৰাধা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:36 আৰু সূৰ্য অস্ত যাব 5:47। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সম্পৰ্কে। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটোৰ চালে আমি দেখা পাওঁ যে আজি কৰ্মক্ষেত্ৰত মেঘ ৰাশিৰ লোকসকলক কৈছে যে সন্মান পোৱাৰ বাবে আপোনালোক সন্তুষ্ট হ'ব বুলি কৈছে। আপোনাৰ চিন্তা আনৰ সৈতে ভাগ বতৰা নকৰিব। মধ্যস্থৰ পিছত অৰ্থাৎ দিনটোৰ ধৰক মাজভাগৰ পিছত পৰিস্থিতি ক্ৰমান্বয়ে অনুকূল হৈ পৰিব। আপুনি কিবা এটালৈ ভয় থাকিব পাৰে। হয়তো কিছুমান কাম আজি কৰিবলগীয়া থকাৰ সেই কামটো আপুনি হয়তো অলপ চিন্তা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। কোনোবাই আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে গুলপীয়া আৰু শুভ নম্বৰ হৈছে 17। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল বৃষ ৰাশি তেওঁলোকৰ চালে দেখা পাওঁ যে কৰ্মক্ষেত্ৰত বৃষ ৰাশিৰ লোকসকলৰ কৰ্তৃত্ব আৰু খ্যাতি বৃদ্ধি হ'ব। আপোনালোকৰ অংশীদাৰী যদি আপোনালোকে ব্যৱসায় কৰি আছে তেনেহ'লে সেই ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল লাভ হ'ব। আপুনি ভৱিষ্যতৰ কিছুমান পৰিকল্পনা কৰিব পাৰে। আপোনালোকৰ বৌদ্ধিক ক্ষমতা, দক্ষতা ব্যৱহাৰ কৰিব লাগিব। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু মধুৰতাও থাকিব। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং যদি চাওঁ, ৰংটো হৈছে মুগা আৰু শুভ নম্বৰটো হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজি আমি চালে দেখা পাওঁ যে কৰ্মক্ষেত্ৰত এজন সমন্বয়কাৰী ব্যক্তিৰ ভূমিকা পালন কৰিবলগীয়া হ'ব পাৰে। চিকিৎসাৰ ক্ষেত্ৰত বা চিকিৎসাৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অনুকূল হ'ব। আপুনি আপোনাৰ অতীতৰ কিছুমান ভুলবোৰ যদি কৰিছে আৰু সেই ভুলবোৰৰ পৰাই হয়তো আপোনালোকে আজি শিক্ষা পাব পাৰে। আপোনাৰ ধাৰণাবোৰ কাৰো ওপৰত অত্যধিক আৰোপ নকৰিবলৈ কৈছে। আপুনি যিটো চিন্তা কৰে বা আপুনি যিটো কথা ভাবিছে সেই কথাটো অন্য ব্যক্তিসকলৰ ওপৰত আপোনালোকে ফৰ্চফুলি ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিব। আপুনি কিছুমান গুৰুত্বৰ বিষয়ৰ বিষয়ে সাহসী সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ক'লা, শুভ নম্বৰ হৈছে 5। শ্ৰোতা বন্ধুসকল, এয়া আমি চাই আছোঁ মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি আগবাঢ়োঁ। ৰাশিটো হৈছে কৰ্কট ৰাশি। আজি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান লোকচান হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল সম্বন্ধ বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। ইজনে সিজনক পৰিয়ালৰ সকলোৰ মাজত মৰম চেনেহ বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ মনত এক নিৰ্লিপ্ততাৰ অনুভৱ থাকিব। যান বাহনৰ নিয়ম কঠোৰভাৱে অনুসৰণ কৰিব। আজি এটা পুৰণি ৰোগ পুনৰ
উদ্ভৱ হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে হালধীয়া, শুভ নম্বৰ হৈছে 26। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, অচিনাকি লোকক অত্যধিক বিশ্বাস নকৰিব। আপুনি পেটৰ জ্বলা পোৰা অনুভৱ কৰিব পাৰে। আজি কাৰো সৈতে তৰ্ক নকৰিব। আপোনাৰ মনত এক নিৰ্লিপ্ততাৰ অনুভৱ হ'ব পাৰে। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিষয়ে যত্ন ল'ব। কামত পৰিৱৰ্তন কৰিবলৈ আজিৰ দিনটো অনুকূল নহয়। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। শ্ৰোতা বন্ধুসকল, ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে আজি আপুনি হয়তো কিছুমান আনন্দদায়ক খবৰ পাব পাৰে। আপোনাৰ পৰিয়ালত এটা ডাঙৰ অনুষ্ঠান আয়োজন কৰা হ'ব পাৰে। আপুনি আনক সহায় কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে হয়তো আপোনাৰ সন্মান বা আপুনি প্ৰশংসা কৰা হ'ব বুলি কৈছে, অৰ্থাৎ আপোনাক সন্মান দিয়া হ'ব। নতুন অংশীদাৰীসকলে তেওঁলোকৰ ব্যৱসায়ত যোগদান কৰিব পাৰে। আপুনি আপোনালোকৰ উপাৰ্জনৰ উৎস বিচাৰি পাব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। শ্ৰোতা বন্ধুসকল, ৰাশিফলটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে ঋণ দিয়া আৰু ধাৰ লোৱা ধন আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব বুলি কৈছে বা ক্ষতিকাৰক হিচাপে প্ৰমাণিত হ'ব পাৰে। গতিকে আপোনালোকে সাৱধান হ'ব। আপুনি আপোনাৰ সন্তানৰ লালন পালনৰ ক্ষেত্ৰতো অলপ চিন্তিত হ'ব পাৰে। বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত যদি আপোনালোকৰ বিবাদ হৈ আছে, সেই বিবাদটো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। আপোনাৰ জীৱনশৈলীৰ পৰা অলসতা আঁতৰাই ৰাখিব। মানুহে আপোনাৰ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰিবও পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং যদি চাওঁ, ৰংটো হৈছে ৰঙা, শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আমি চাই আছো তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি অন্য এক ৰাশিফল চাই লওঁ। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আজি ইতিবাচকভাৱে চিন্তা কৰিবলৈ চেষ্টা কৰক। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হৈ থাকিব। নতুন প্ৰযুক্তি ব্যৱহাৰ শিকোৱাটো উপযুক্ত হ'ব। আপুনি দাতব্য কামত অংশগ্ৰহণ কৰিব। চিন্তাশীল সিদ্ধান্ত লৈ আপুনি আপোনাৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ লাভালাভ কৰিব পাৰে। আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিকাশ ভাল সম্ভাৱনা আছে, অৰ্থাৎ বিকাশ হোৱাৰ ভাল সম্ভাৱনা দেখা দিছে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি অন্য এক ৰাশিফল চাই লওঁ। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ অতি ওচৰৰ কাৰোবাৰ বাবে দুখ অনুভৱ কৰিব পাৰে। আপুনি ব্যৱসায়িক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। আপুনি আজি শাৰীৰিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'বও পাৰে। নেতিবাচক লোকক লগ পোৱাৰ পৰিহাৰ কৰিব। অতিৰিক্ত কামৰ বোজাৰ বাবে আপুনি আপোনাৰ পৰিয়ালক সময় দিব নোৱাৰিবও পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে মেৰুন, শুভ নম্বৰ হৈছে 16।
আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজিৰ দিনটো চালেও দেখা পাওঁ যে আজি আপুনি অস্থিৰ অনুভৱ কৰিব বুলি কৈছে মকৰ ৰাশিৰ লোকসকলক, কিন্তু আপোনাৰ সকলো কাম সম্পূৰ্ণ হ'ব। আপুনি প্ৰেম সম্পৰ্কৰ বিষয়ে অত্যন্ত সংবেদনশীল হ'ব পাৰে। আপুনি কিছুমান নতুন ব্যৱসায়িক চুক্তিও পাব পাৰে। মানুহে গুৰুত্বৰ বিষয়ত আপোনাৰ পৰা পৰামৰ্শ ল'ব পাৰে। শুভ ৰং হৈছে বেগুনীয়া, শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ চাই লওঁ। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক প্ৰশংসা কৰিব। আৱেগিক সিদ্ধান্ত নল'ব। আপোনাৰ সামাজিক সন্মান বৃদ্ধি হ'ব। আপুনি নতুন প্ৰযুক্তি শিকিবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে ৰূপ, শুভ নম্বৰ হৈছে 14। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশি। ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে টকা ধাৰ ল'বলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ৰ বিষয়ে সাৱধান হোৱা উচিত। আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰত ধন ব্যয় কৰিব। আপুনি আপোনাৰ সন্তানৰ আচৰণত সন্তুষ্ট হ'ব। আপুনি অস্থিৰতা অনুভৱ কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে খাকী আৰু শুভ নম্বৰ হৈছে 25। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ।